हेलो एभ्रिवान এইযোৰ চাওকচোন পিওৰ টছৰ জোৰা হ'ব মাটিশালত বোৱা পিওৰ টছৰ জোৰা মিচিং ডিজাইনত কাম কৰা হৈছে কাপোৰজোৰত ৰেড আৰু ব্লেকেৰে কৰা হৈছে বিচনি ঘাইটো আৰু ওপৰলৈ পাহাৰ ডিজাইনত ফুলেৰে ডিজাইন কৰা হৈছে আৰু মাজভাগত চাওকচোন এনেকৈ দুটা দুটাকৈ বুটা ৰেড আৰু ব্লেকেৰে কাম কৰা হৈছে চাওক খুব ধুনীয়া হয় কাপোৰৰ কোৱালিটি এইখন চাদৰখন আৰু এইকেইটা সাইড পাৰি কেইটা চাওকচোন যথেষ্ট ডাঙৰকৈ আছে সাইড পাৰি কেইটা এয়া চাওক কিমান বেছি ধুনীয়া আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব আপোনালোকে আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাবচোন মেখেলাখনতো একে ডিজাইনতে কাম কৰা আছে অকনমান ফুল বেছিকৈ কৰা আছে মেখেলাখনত চাওক কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আমাৰ ঘৰত বোৱা কাপোৰ কলাটছ বোৱা হৈছে আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ কাপোৰ আমাৰ পৰা লবলৈ বিচাৰে বা আপোনালোকৰ নিজৰ ডিজাইন মতে বোৱাবলৈ বিচাৰে তেনেহলে আমাৰ নাম্বাৰ দিয়াই আছে নাম্বাৰৰ লগত